সামৰণি পৰিল নৰ্থ ইষ্ট ইজতেমাৰ অন্তিম দিনত প্ৰায় 30 লাখ ভক্তৰ একেলগে দুৱা বিচাৰিলে বিশ্ব শান্তি ভাতৃত্ববোধ সামৰণি পৰিল ঢেকিয়াজুলিৰ আলিচিঙাৰ তিনিদিনীয়া ইজতেমাৰ বৰ্তমানলৈকে ঘাইপথত আবদ্ধ অসংখ্য যান-বাহন ঢেকিয়াজুলি উত্তৰ পূৰ্বাঞ্চলৰ ইজতেমাৰ আজি অন্তিম দিন আজি অন্তিম দুৱাত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ 30 লাখতকৈ অধিক লোক উপস্থিত আছিল শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ কাৰণে দুৱা হয় অপসংস্কাৰ বেয়া কৰ্মৰ বিৰুদ্ধে দুৱা হয় পৃথিৱীৰ পৰা অপায় অমংগল দূৰ হোৱাৰ কাৰণে দুৱা হয় মুঠতে এখন নিকা আৰু শুদ্ধ সমাজ গঢ়াৰ লগতে পূৰ্বতে কৰি অহা ভুলৰ ক্ষমা বিচাৰি আল্লাহৰ ওচৰত দুৱা বিচাৰি বৰপেটা জিলাৰ পৰা আহিছোঁ হয় কিন্তু নৰ্থ ইষ্ট ইজতেমা আৰু ইয়াতে ধৰ্মীয়ভাৱে বৰ আলোচনা ভালদৰে হৈছে আৰু ইয়াতে আমাৰ কোনো ধৰণৰ বিভেদ হোৱা নাই আৰু আমাৰ হিন্দু মুছলমান আমি সকলোৱে যাতে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমি ভাই সকলো ধৰ্মৰ মানুহবিলাকে আমি ভাই হিচাপে চলিব পাৰোঁ আৰু এই অঞ্চলৰ মানুহবিলাকে যিখিনি আমাক সহায় কৰিছে আমি বিৰাট আনন্দিত হৈছোঁ আৰু বিৰাট শৃংখলাবদ্ধৰে ইয়াতে পৰিচালনাটো হৈছে কিমান ভক্তৰ সমাগম ঘটিছে ভক্তৰ সমাগম মোটামুটি 25 পৰা 30 লাখ মানুহ হ'ব কি বিচাৰিলে আমাৰ বাবা মাৰ কাৰণে ক্ষমা বিচাৰিছোঁ মালিকৰ ওচৰত আমাৰ কাৰণে ক্ষমা বিচাৰিছোঁ বিশ্বৰ সকলো মুছলমান হিন্দু ধৰ্মৰ যি মানুহ আছে আমি মিলা সম্প্ৰীতিৰে যাতে একেলগে থাকিব পাৰোঁ তাৰ কাৰণে আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ হয় আজি অন্তিমটো দিন মানুহৰ যিটো ভিৰাভিৰি বহুত বেছি হৈছে আপোনালোকে দেখা পাইছে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত মানুহ আহিছে বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহে লাখ দুৱাত অংশগ্ৰহণ কৰিবলৈ আহিছে বিশ্ব শান্তি ভাৰতবৰ্ষৰ শান্তিৰ বাবে ইয়াত দুৱা হ'ব সেই উপলক্ষে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহ আহিছে অগণন মানুহ হৈছে মই যিটো দেখা পাইছোঁ প্ৰায় 20 পৰা 22 লাখ মানুহ ইয়াত উপস্থিত হৈছে কি মেছেজ দিব বিচাৰে হয় ইয়াতো আপোনালোকে দেখা পাইছে বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ মানুহ আহিছে ইয়াত চবেই দুৱা বিচাৰি আহিছে আল্লাহৰ ওচৰত চবেই প্ৰাৰ্থনা কৰিব ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষাৰ্থে ভাৰতবৰ্ষৰ শান্তি শৃংখলা ৰক্ষাৰ্থে দুৱাত কি বিচাৰিলে দুৱাই আল্লাহৰ ওচৰত মাগিছোঁ আমাৰ ভুল ভ্ৰান্তিবিলাক ক্ষমা মাগিছোঁ আল্লাহৰ ওচৰত চবকে যাতে ভালে ৰাখে অসমবাসী বিশ্ববাসী আৰু ভাৰতবাসীৰ কাৰণে কি ক'ব অসমবাসী বিশ্ববাসী ভাৰতবাসী চবকে যদি আল্লাহ ভগৱানে ভাল কৰে মংগল কৰে চবকে যদি ভাল পথত চলোৱাই মিলা প্ৰীতিতে সম্প্ৰীতিতে বাকী ঘোষণা কৰি যাব পাৰোঁ তাৰ কাৰণে চবৰ আল্লাহৰ ওচৰত দোৱা মাগিছোঁ কিমান মানুহৰ সমাগম ঘটিছে আমাৰ বহুত এটা অনুমান 20 পৰা 25 লাখ মানুহ হ'ব আজিৰ এই ইজতেমাখনত নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ।